বৰষুণ নিদিওঁতে চোৱা এই ঠাইখিনি আৰু বৰষুণ দি থকাৰ সময়ত এই ঠাইখিনি চোৱা সঁচাকৈ বেলেগ, মানে বহুত ডিফাৰেণ্ট। বৰষুণ দি থাকিলে চাই ইমান ভাল লাগে, বিশেষকৈ গছ গছনিকেইটা, গছ গছনি পাতবোৰ যিবোৰ ধূলি মাকতি পৰি থাকে একদম সুন্দৰ চাফা হৈ যায়। লগতে পৰিৱেশটো আৰু যিবিলাক ধূলি গছ বন মানে কিবা এটা সজীৱ হৈ উঠে যেতিয়া মানে বৰষুণ দিয়ে, আৰু তেতিয়া চাই সঁচাকৈ বহুত ভাল লাগে। আহকচোন দেখুৱাওঁ মই এবাৰ আমাৰ এই ঠাইখিনিয়ে দেখুৱাওঁ, ঘৰৰ চাৰিওফালটো এবাৰ বৰষুণ দি থকা অৱস্থাত ওপৰত যাব পাৰিলে বেছি ভাল লাগিল হয়, কিন্তু যথেষ্ট বৰষুণ আৰু মই ছাতিও অনা নাই, ওপৰত যাব নোৱাৰিম। তথাপিতো মই ঘৰৰ ভিতৰৰ পৰাই আপোনালোকক দেখুৱাওঁ, আহক। এয়া আমাৰ ওচৰতো বাঁহ চুপ আছে, চাচোন কিমান ধুনীয়া, মানে এটা দেখিবলৈ কিমান ধুনীয়া হৈছে। এয়া সকলোৱে আছে ঘৰৰ আশে পাশে, মানে বাঁহ গছ হওক পুখুৰী হওক সকলোবোৰেই আছে। এয়া বাঁহ গছ দেখুৱাইছোঁ, মানে ভাল লগা এটা পৰিৱেশ আৰু বিশেষকৈ বৰষুণ দি থাকিলে এইটো চোৱাৰ মজাই বেলেগ, কিবা এটা বেলেগ লগা হৈ যায়। আহক এতিয়া আৰু আগফালে দেখুৱাই আছোঁ আপোনালোকক। এইটো চব পুখুৰী, এয়া ঘৰৰ আগফালে সেইটো এটা পুখুৰী। পুখুৰীটো পৰা আমাৰ নহয়, কিন্তু ইয়াৰ পৰা দেখি আৰু যেতিয়া বৰষুণ দি থাকে তেতিয়া চোৱাৰ মজাই বেলেগ। এয়া পুখুৰী, বাঁহ গছ, আম গছ, নাৰিকল গছ এইবিলাক সকলোৱে আছে। মানে এয়ে ক'ব বিচাৰিছোঁ, যেতিয়া বৰষুণ দি থাকে তেতিয়া আপোনালোকে এবাৰ নিজৰ চাৰিওফালে চাবচোন, ভাল লাগি যায়। বৰষুণ নিদিলে চোৱা আৰু বৰষুণ দি থকা সময়ত চোৱা, মানে তাৰ দৃশ্যটোৱে বেলেগ। আৰু এইফালে ৰাস্তাটো আমাৰ এই চাইডে যোৱা ৰাস্তাটো, এতিয়া পিছে যথেষ্ট বৰষুণ দিছে, আৰু বৰষুণ দিয়াৰ পিছত এতিয়া পানী হ'ব, আৰু পানী নহাটো প্ৰশ্ন নাই। কাৰণ একচুৱেলি আমাৰ এইখিনি বৰষুণৰ কাৰণে পানী নহয়। এতিয়াতো কি হৈছে, গোটাই একদম মানে পাহাৰৰ পানীবিলাক আহি আমাৰ সেই সৰু নালাটোলৈ যায়, গতিকে পানী হয় আৰু হ'ব, উপায় নাই। তাত আৰু মানে কাৰোবাক কিবা দোষ দিব লাভ নাই। যেনেকৈ যোৰাবাটৰ পানীখিনি কিন্তু সেই আমাৰ মানে অসমৰ পানী নহয়, সেয়া মেঘালয়ৰ পানী। মেঘালয়খন যিহেতু পাহাৰ, আৰু তাত পাহাৰৰ সকলোবোৰ পানী যোৰাবাটত আহি পৰে, যাৰ কাৰণে যোৰাবাটখন ইয়াত বৰষুণ নিদিলেও ডুবি যায়। যেনে কালি 3 বজাত মই লাইভ দেখা পাইছিলোঁ, বৰষুণ দি আছিলে, মানে মই যোৱা নাই, মোৰ বন্ধু এজনৰ মোবাইলত দেখিছিলোঁ, কিন্তু ইয়াত এক টোপালো বৰষুণ দিয়া নাই, আৰু তেতিয়ালৈকে তাত কিন্তু বানপানী হৈ গৈছে। তাৰমানে এইটোৱে যে যোৰাবাটটোৰ কাৰণে কিন্তু এইটো মেঘালয়ৰ পানীয়েই ডুবাই দিয়ে। সেয়া আমাৰ ঘৰৰ পিছফালে সেয়া কলগছ কেইজোপা, আৰু সেইফালে মানে ভাল লাগে, আৰু মানে ভাল লাগিছে। মই এই কথা মানে মই মাইণ্ড কৰা নাছিলোঁ, আৰু আজি এনেকৈ বৰষুণ দি থাকিলে ওপৰত আহিলোঁ, আহোঁতেই ভাবিলোঁ এবাৰ আপোনালোককো দেখুৱাই দিওঁ, আৰু আপোনালোকেও চাব, সঁচাই এটা বেলেগ দৃশ্য দেখিব বৰষুণ দিয়া আৰু বৰষুণ নিদিয়াৰ মাজত। আৰু বৰ্তমান চিৰিত এনেদৰে পানী পৰি আছে ওপৰৰ পৰা। কাৰণটো কি হ'ল, ওপৰত এখন চালিয়াৰি বা কিবা কৰি এইখিনি বন্ধ কৰি দিব লাগিব, যাৰ কাৰণে এতিয়া পানীখিনি নপৰিব। আৰু ঠিক তেনেদৰে সেয়া খিৰিকীৰেও পানী পৰি আছে, কাৰণ তাত দিয়া হোৱা নাই চাজা বাৰু পিছত দিব। তো এয়াই চাই থাকিব, আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এটা কৰিব, লগতে যিসকলে ফেচবুকত চাব তেওঁলোকে পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।